কৰিছোঁ। আজি প্ৰথম দিনা আমাৰ মাননীয় শ্ৰীযুত ৰৌদ্ৰ শইকীয়া প্ৰাৰ্থনা ইতিমধ্যে আহি পাইছে। সঠিক পিছতে তেখেতক আমি ভাগৱতীৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাম। আগমুহূৰ্তত আমাৰ কেইবাটাও কাৰ্যসূচী আছিলে। প্ৰথমতে আমাৰ এই নামঘৰ ৰাজহুৱা নামঘৰৰ নামাচাৰ্য শ্ৰদ্ধাৰ শ্ৰীযুত সতীশ চন্দ্ৰ শ্ৰী বাপৰ দ্বাৰা আৰু তেখেতৰ সংগী বৃন্দক লৈ ইয়াতে নাম প্ৰসংগ ভাগি কৰা হৈছে। ইতিমধ্যে নামৰ অন্ত পৰিছে। আমি আজিৰ এই সাদিনীয়া ভাগৱত পাঠৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ কাৰণে আমাৰ সকলোৰে নমস্য তথা এজন শিক্ষাবিদ অধ্যাপক আৰু বৰ্তমান তেখেতে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। আমাৰ বহুত বছৰৰ পৰাই অৱগত তেখেত প্ৰথমতে চৰগাঁও মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কাম কৰি আছিলে। তাৰপিছত আমাৰ বিশ্বনাথৰ যিখন মহাবিদ্যালয় আছে তাত তেখেতে অধ্যক্ষ হিচাপে কাম কৰিছিলে। তাৰপিছত শ্ৰীমন্ত শংকৰদেৱ সংঘই যিখন আমাৰ বিশ্ববিদ্যালয় স্থাপন কৰিছে তাত তেখেতে পঞ্জীয়ক হিচাপে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে। এজন শিক্ষাবিদ। মই শ্ৰদ্ধাৰ ডক্টৰ মৃণাল কুমাৰ বৰা ডাঙৰীয়া অকণমান আগবাঢ়ি অহাৰ কাৰণে আমাৰ পাতৰি বাৰ্তালাপ আগুৱাই অনাৰ কাৰণে মই অনুৰোধ জনাম। তেখেতে আগবাঢ়ি আনক। আৰু এভাগী আমি গামোচাৰে তেখেতক সেৱা যাচিম। এই ভক্তি বস্ত্ৰৰে সেৱা জনোৱাৰ কাৰণে আমাৰ এই সাদিনীয়া ভাগৱত পাঠ পৰিচালনা কমিটিৰ সম্পাদক আমাৰ মনোৰঞ্জন প্ৰাৰ্থনাক মই অনুৰোধ জনাইছোঁ। আমাৰ মৃণাল কুমাৰ বৰা বাপক সেৱা ধৰিব। কৃষ্ণ 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 হৰি কৃষ্ণ। আমি তেখেতক আজিৰ এই সাদিনীয়া ভাগৱত পাঠৰ আৰম্ভণি কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কৃষ্ণ কৃষ্ণ। জয় গুৰু শংকৰ। কৃষ্ণনগৰ ৰাজহুৱা নামঘৰত গুৱাহাটীৰ বিভিন্ন ধৰ্ম অনুষ্ঠানৰ লগত সহযোগত শ্ৰীমদ ভাগৱত পাঠ অনুষ্ঠানৰ আয়োজক সমিতিৰ সন্মানীয় সভাপতি দাস ডাঙৰীয়া, কাৰ্যকৰী সভাপতি মোৰ অতি পুৰণি বন্ধু কাকতি ডাঙৰীয়া, সম্পাদক বৰ্মন ডাঙৰীয়া প্ৰমুখ্যে উপদেষ্টা মণ্ডলী আৰু সন্মানীয় কৃষ্ণ কৃষ্ণ হৰি আমাৰ সুখ মাননীয় আমাৰ মহাত্মা প্ৰাৰ্থনাক মই অনুৰোধ জনাইছোঁ। তেখেতক এখন চিলেক্ট চাদৰে তেখেতক সেৱা ধৰিব। কৃষ্ণ কৃষ্ণ হৰি আমাৰ সম্পাদক ডাঙৰীয়াক অনুৰোধ জনাইছোঁ তেখেতক আসনৰ ফালে আগুৱাই যায়। কৃষ্ণ 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 শংকৰ গুৰু হৰি
जन्मादस्य यतोऽन्वयादितरतसर्थेषु अभिज्ञस्वरः तेन ब्रह्महृदायादिकवयमुह्यन्ति यत् सूरयः तेजो वारिमृदां यथा विनिमयो यत्र त्रिसर्गो मृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि धर्म प्रौजित कैतवत्र परमो निर्मत शरणम सतं वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् श्रीमद् भागवते महामुनि कृते किमु अपरैरीश्वरः सद्यो हृदयवरुद्धतेत्तकृतिभिः शुश्रूषुभिः तच्छलात् निगमकल्पतरुर्गलितं फलं सुखमुखातमृतद्रवसंयुक्तम् पिबत भागवत रसमालयं मुहुर्मुहुः रसिका भुवि भावुका हरि কৃষ্ণ এইখিনিতে আজিৰ ভাগৱতী প্ৰভু অকণমান
কৰিব পাৰিছে তেতিয়াহ'লে আপুনি আপোনাৰ ফল পাব কোনে কৈছে নাপায় এই ছটা বস্তুৰ শুদ্ধতা আছে নে নাই আমাৰ ৰঙিয়াত পোষ্টিং থাকোতে নলবাৰীত এখন জেগাত মনসা পূজাৰ শতবাৰ্ষিকী অনুষ্ঠান পাতিছিল আৰু সেই শতবাৰ্ষিকী অনুষ্ঠানৰ লগত সংগতি ৰাখি তেওঁলোকে এখন ধৰ্ম আলোচনী সভা আয়োজন কৰিছিল আৰু আমাক তালে নিমন্ত্ৰণ দিলে এজন ধৰ্ম আলোচক হিচাপে আমাক নিমন্ত্ৰণ দিওঁতে আমি কলো যে আপোনালোকে নিমন্ত্ৰণ দিছে বৰ সুন্দৰ কথা আমি যাম কিন্তু আমি তাত গীতা আৰু ভাগৱতে যি কৈছে সেইখিনি কম আপোনালোকে পিছত আমাক দায়িত্ব নধৰিব বোলে নাই নাই আপোনাৰ কথা ৰাইজে শুনিব বিচাৰিছে আপুনি আপোনাৰ কথা কওক আপুনি নিজাকে নিজাকে মই একো যি কম গীতা ভাগৱতৰ পৰা বোলে আহক আৰু আমাক তাত ক'বলৈ দিলে 1.5 ঘণ্টা 2 ঘণ্টাৰ ভাষণত আমি কৈ যাওঁ যে যজ্ঞৰ কথা ওলাম আমি সাধাৰণতে সৰুৰে পৰা যজ্ঞ বুলি ক'লে এটাই বুজো যে জুই যেনেকৈ জ্বলাইছে তাত হৱন কৰে যিখিনি দ্ৰব্য তাত দিয়ে সেইখিনিকে আমি যজ্ঞ বুলি ক'লে আমাৰ এতিয়াও বহুতৰ মনলৈ এইটোৱে আহে যজ্ঞ বুলি কোৱাৰ লগে লগে আমি সেইটোকে বুজো কিন্তু গীতাত ভগৱান কৃষ্ণ অৰ্জুনক কৈছে যে যজ্ঞ বহুবিধ আছে দ্ৰব্য যজ্ঞ তপু যজ্ঞ যোগ যজ্ঞ তথা পৰে স্বাধ্যায় জ্ঞান যজ্ঞ যতয় সংচিত ব্ৰত 4ৰ্থ অধ্যায় 28 নম্বৰ শ্লোক গীতা এই দ্ৰব্য যজ্ঞ আছে তপৰ যজ্ঞ আছে যোগৰ যজ্ঞ আছে জ্ঞান যজ্ঞ আছে স্বাধ্যায় যজ্ঞ আছে আটাইতকৈ শ্ৰেষ্ঠ জ্ঞান যজ্ঞ বুলি কৈছে ভগৱান কৃষ্ণ শ্ৰেয়াম দ্ৰব্যময়ী যজ্ঞ জ্ঞান যজ্ঞ পৰম তপ সৰ্বকৰ্মাখিলম পাৰ্থ জ্ঞানে কৰি সমাপ্যতে 4ৰ্থ অধ্যায় 33 নম্বৰ শ্লোক গীতা সমস্ত যজ্ঞতকৈ মূল যজ্ঞটো যিটো শ্ৰেষ্ঠ বুলি কৈছে সেইটো কৈছে জ্ঞান যজ্ঞ যিটো আপোনালোকে আজি ইয়াত যিটো অনুষ্ঠান কৰিছে এইটো জ্ঞান যজ্ঞ ইয়াত আমি জ্ঞান অগ্নি জ্বলি আছে ইয়াত অজ্ঞানতাখিনি আহুতি দি আছো নজনা কথাবিলাক আমি আহুতি দিছো এইটো জ্ঞান যজ্ঞ তেতিয়া আমাৰ তাত কথাৰ মাজত প্ৰভু ভগৱন্তই আমাৰ মুখৰ পৰা কোৱাই দিলে যে যজ্ঞ কৰা আপোনালোকৰ একো আপত্তি নাই যদি ছটা বস্তুৰ শুদ্ধ থাকে তেতিয়াহ'লে ঠিক আছে যদি ইয়াত ক'ৰবাত কিবা ছিদ্ৰ ৰৈ যায় তেতিয়াহ'লে যাজকৰ মৃত্যু হ'ব পুৰোহিতজনৰ বুলি শাস্ত্ৰত কোৱা নাই যিজনে কৰিছে সেৱকী যোনে অৰ্গেনাইজ কৰিছে তেওঁলোকৰ মৃত্যু হ'ব পাৰে আৰু আমি কৈ মেলি নামি অহাৰ পিছত আমাক কমিটিৰ মানুহে ঘেৰাও কৰি ধৰিলে ল'ৰা চব ক'লে বাপ আপুনি বৰ ডাঙৰ কথা ক'লে বোলো কোনটো 1.5 ঘণ্টা 2 ঘণ্টাৰ ভাষণত কোনটো কথা ক'লো ডাঙৰ হৈছে কোনটো সৰু বোলে আপুনি যজ্ঞৰ কথা ক'লে যে ক'ৰবাত কিবা ছিদ্ৰ ল'লে মানুহৰ মৃত্যু হ'ব বুলি আপুনি ক'লে বোলো একদম সত্য কথা এইটো আমিও জানো যে আপুনি ক'ৰবাত নোপোৱাকে নকয় কিন্তু আপুনি ক'ৰ পৰা উদ্ধৃতি দিছে আমি বোলো ভাগৱতখন আনা 6ষ্ঠ স্কন্ধ অজামিল উপাখ্যান বৃত্তাসুৰ বধত ত্বষ্টা মুনিয়ে যজ্ঞ কৰিছিল ইন্দ্ৰক বধ কৰিবৰ কাৰণে বৃত্তাসুৰৰ হাতত যেতিয়া পূৰ্ণাহুতিৰ সময় আহিল তেতিয়া তেওঁ ক্ৰোধৰ ভমকত য'ত ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু বিবৰ্ধন অৰ্থাৎ ইন্দ্ৰ শত্ৰু নিধন হওক তেওঁ তাত মন্ত্ৰত খেলি মেলি লাগিল ইন্দ্ৰস্য শত্ৰু ইন্দ্ৰৰ শত্ৰু নিপাত এতিয়া ইন্দ্ৰৰ শত্ৰু বুলি কোৱাৰ লগে লগে মন্ত্ৰত ছিদ্ৰ ৰৈ গ'ল মন্ত্ৰত ছিদ্ৰ ৰৈ যোৱাৰ কাৰণে ইন্দ্ৰৰ হাতত বৃত্তাসুৰ মৰিবলগীয়া হ'ল আল্টিমেটলি কৰ্মকাণ্ডত যদি অকণমান কৰবাত কিবা খেলি মেলি ৰৈ যায় তেতিয়াহ'লে যাজকৰ মৃত্যু হ'ব বুলি ভাগৱতে কৈছে তেতিয়া কমিটিখিনিয়ে ক'লে বাপ আপোনাৰ কথাটো 100% সত্য বোলে ইমান পটককে মানিলা বোলে যোৱা বছৰ 6ষ্ঠিৰ দিনা আমাৰ এজন সক্ৰিয় কৰ্মী মৃত্যু হৈছে আৰু আজি সপ্তমী কালি ৰাতিলৈকে ইয়াত লাগি থকা এজন সক্ৰিয় কৰ্মীৰ আজি পুৱা মৃত্যু হৈছে কি হৈছে কাৰণটো আমি বুজি পোৱা নাই আমি ক'লো 6টা বস্তু তোমালোকে ভালকে লক্ষ্য কৰা স্থান কাৰণ যজ্ঞ কৰাৰ প্ৰকৃত স্থান থাকে যিটো স্থান তৈয়াৰ কৰিবৰ কাৰণে আগতে জনক আদি ৰজাই 12 বছৰ নিজে হাল বাইছিল যজ্ঞস্থলী ৰেডি কৰিবলৈ যজ্ঞ সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তৰ ভিতৰত হয় ৰাতি কেতিয়াও যজ্ঞ নহয় এতিয়াতো ৰাতিও কৰে সময়ৰ কথা থাকে তাত যিখিনি পাত্ৰ যিখিনি ব্যৱহাৰ কৰে তাত দ্ৰব্য যিখিনি আনে বৰ্ণাশ্ৰম ধৰ্মৰ দ্বাৰা যিখিনি দ্ৰব্য ঘটিছে নে নাই কাৰোবাক দাবী ধমকি দি পেলাই আনিছে নেকি ডনেশ্যন যিখিনি দ্ৰব্য তাত লগাইছে আৰু আটাইতকৈ ডাঙৰ কথা মন্ত্ৰ উচ্চাৰণ কেনেকৈ কৰিছে সংস্কৃতত যদি প্ৰপাৰ নলেজ নাথাকে সংস্কৃত যদি প্ৰপাৰলি যদি শিকা নাই
অকল পূজা চলাবৰ কাৰণে যিসকলে মন্ত্ৰ বিচাৰিতা শিকিছে তেওঁলোকৰ দ্বাৰা যজ্ঞ নহব। কাৰণ আগতে যিটো বৈদিক পন্থ আছিল, সৰুৰে পৰা তেওঁলোকে তুলত অধ্যয়ন কৰে, বেদ উচ্চাৰণ কৰে, সলসলীয়াকে কণ্ঠস্থ হয়। তেওঁলোকৰো অষ্টাবক্ৰ আপোনালোকে কেতিয়াবা পঢ়িব, অষ্টাবক্ৰ গৰ্ভত থাকোতে বাপেকে যেতিয়া যজ্ঞৰ মন্ত্ৰ যেতিয়া উচ্চাৰণ কৰে, মাকৰ গৰ্ভৰ পৰা কয়, হে দেউতা তোৰ মন্ত্ৰ ভুল হৈছে, গৰ্ভৰ পৰা। আৰু এনেকৈ যেতিয়া 2-4 বাৰ কোৱাৰ পিছত অষ্টবক্ৰক বাপেকে সাপ দিছিল, তই 8টা জেগাত বক্ৰ হৈ পেলাই জন্ম লবি, আৰু সেইকাৰণে অষ্টবক্ৰ হয়। মন্ত্ৰ উচ্চাৰণত যদি খেলি মেলি হয় তেতিয়াহ'লে গণ্ডগোল আছে। তেতিয়া মই যুৱক কিজনক কলো, সেই উপায় হয় গুৰুজনাই কোনো কাৰো প্ৰতি দ্বেষ ভাৱ ৰাখি পেলাই এখন হৰিনাম ধৰ্ম কৰা নাই। কিয় কৰিছিলে? হৰি নাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযমাই কবিধি। আপুনি য'তে মন যায় তাতে নাম লওক, আপুনি লেট্ৰিনত বহি আছে তাতো কৃষ্ণ কৃষ্ণ কৈ থাকক, কোনে মানা কৰিব? কৰি থাকক কৃষ্ণ কৃষ্ণ, ৰাম নাম কৈ থাকক, যিমান পাৰে ৰাম নাম লওক, কোনে মানা কৰিছে? দ্বিতীয়টো হৈছে জ্ঞান মাৰ্গ। জ্ঞান মাৰ্গত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম উপাসনা কৰাৰ কথা কয়। আপুনি ইয়াৰ পৰা ঘৰলৈ গৈছে, আপোনাক ক'লে যে আপোনাক বিচাৰি আজি মানুহজন কি নাম, বোলে নামটো নাজানো। আচ্ছা তেওঁ কি কৰে, কৰবাত কিবা ক'বলৈ মই সেইটো নাজানো। দেখিবলৈ কেনেকুৱা, বোলে মইতো ভিতৰত আছিলো, আপোনাৰ কথা সুধিলে মোক আছে নে, মই নাই বুলি ক'লো, তেওঁলোক গুচি গ'ল। দেখিবলৈ কেনেকুৱা, গম নোপোৱা, কি কৰে নাজানা, নাম কি নাজানা, ক'ৰ পৰা আহিছে নাজানা, একোৱে যদি নাজানা, আপোনাক যদি কোনোবা এজনৰ বিষয়ে একোৱে ক'ব নোৱাৰে, ৰেফাৰেঞ্চ যদি একোৱে দিব নোৱাৰে, আপুনি কেনেকে গম পাব সেইজন কোন? নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম উপাসনা কৰাটো আমাৰ দৰে সম্ভৱপৰ নহয়। সেইকাৰণে গীতাত 12 অধ্যায়ত ভগৱান কৃষ্ণই নিজে অৰ্জুনক কৈছে, ৰন্তু শইকীয়াই কোৱা নাই, অৰ্জুনক ভগৱান কৃষ্ণই কৈছে, ক্লেশো অধিকতৰস্তেষাম অব্যক্ত অসক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবৎ বিৰবাপ্যতে। হে অৰ্জুন, 12 অধ্যায় 5 নম্বৰ শ্লোক গীতা। জ্ঞান মাৰ্গত অতি কষ্ট, ঘৰ বাৰী বাদ দি কেৱল নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক বহু দিন ধৰি ধ্যান কৰি থাকিব লাগিব। তেতিয়া যদি কেতিয়াবা তেওঁ সন্তুষ্ট হয়, কেতিয়াবা ব্ৰহ্মক দেখা পাব পাৰে, আপোনাৰ লগত পৰমাত্মাৰ মিলন হ'ব পাৰে। কিন্তু এইটো এই জন্মত নহ'বও পাৰে, আৰু কিমান জন্ম ল'বলগীয়া হ'ব পাৰে ঠিক নাই। সেইকাৰণে তাত বহুত কষ্ট। সেইকাৰণে তুমি সেইটো বাদ দিয়া। কি কৰিবা? শ্ৰৱণ কীৰ্তন। কাৰ? জন্ম কৰ্ম চবে দিব্যম এবং যো ব্যক্তি তত্ত্বতঃ ত্যক্ত্বা দেহ পুনৰ্জন্ম নেতি মামেতি পাণ্ডৱ। 4ৰ্থ অধ্যায় 9 নম্বৰ শ্লোক গীতা। মোৰ জন্ম কৰ্মবিলাক সব দিব্য। এই জন্ম কৰ্ম যিখিনিয়ে শিকিলে, যোনে বুজিলে, মোৰ যদি লীলাসমূহ যদি শ্ৰৱণ কৰে, আপুনি একো কৰিব নালাগে। ভগৱান কৃষ্ণই কি কি কৰিছিল কথাখিনি মনত পাহৰি থাকক, আপোনাৰ হৈ গ'ল। আপুনি মাত্ৰ স্মৰণত তেওঁৰ লীলাবিলাক আনি থাকক, আপোনাৰ কাম শেষ। পৰম আনন্দ লাভ কৰিব পাৰিব আপোনালোকে। সেইকাৰণে ইয়াত সৌনকে সুতক কৈছে, পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তাৰ মহাভক্তি শ্ৰৱণ কীৰ্তন ইহাকে নজানি আমাক কৰ্ম কৰি মৰে, কৈও কৃষ্ণ কথা অমৃত কথা সুত যেন মতে কৰে।